5 মাৰ্চৰ পৰা নতুন অনলাইন কাটিং ক্লাছৰ বেটছ আৰম্ভ হ'ব। ইতিমধ্যে বহুতখিনি ষ্টুডেণ্ট জইন হৈছে। যিসকলে ভাবিছে যে অনলাইন ক্লাছ কৰিব, আপোনালোকে মোক যোগাযোগ কৰিব। নাম্বাৰটো মই দি দিছোঁ। তাত হোৱাটছআপ কৰিলেই হ'ল আৰু লগতে মই লিংক এটা দি দিছোঁ, তাত জইন হৈ ল'ব। এনে যাতে কোনেও জইন নহয়। যিসকলে শিকাৰ কাৰণে একেবাৰে ফাইনেল, তেওঁলোক জইন হ'ব, কাৰণ গোটেইখিনি কথা মই ইয়াতে কৈয়ে দিম ডিটেইলছ। দুমহীয়া কোৰ্চ, ফিজ 2000, একেবাৰে বেচিকৰ পৰা শিকোৱা হ'ব, পেপাৰ কাটিঙৰ পৰা। আৰু তাৰ উপৰি ফিজটো আমি ৰেজিষ্ট্ৰেশ্যনৰ দিনাখনেই ল'ম। ধৰক 5 মাৰ্চৰ পৰা যদি ক্লাছ হয়, 4 মাৰ্চ বা 3 মাৰ্চত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। গোটেইখিনি কথা আমি গ্ৰুপতে পাতিম। যিহেতু গ্ৰুপৰ লিংকটো আমি দিছোঁ, তাত জইন হ'ব। এনে যাতে জইন নহয়, কাৰণ সময়ত যদি আপোনালোকে নিশিকো বুলি কয়, প্ৰব্লেম আহি যায়। কাৰণ ভালেখিনি ষ্টুডেণ্ট আমাৰ ইতিমধ্যে কৈ থাকে আৰু বহুত আমি নাৰাখোঁ এটা বেটছত। আৰু ডিজাইন বুলি যদি কওঁ, 6-7টামান ডিজাইন শিকাম। কিন্তু প্ৰথমতে আমি চিম্পুল ব্লাউজটোতে বেছি গুৰুত্ব দিওঁ, ডাবল কটৰী ব্লাউজটোত। কাৰণ চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইন নিজেও দিব পৰা হয়। আৰু বহুতে সোধে, একেবাৰে নাজানো ব্লাউজৰ কথা, পাৰিমনে? নিশ্চয় পাৰিব, আগ্ৰহ যদি থাকে, একাগ্ৰতা যদি থাকে, চেষ্টা যদি থাকে। আচলতে অফলাইন আৰু অনলাইনৰ মাজত পাৰ্থক্য বুলি যদি ক'বলৈ যাওঁ, অফলাইনত ধৰক মোক পাই থাকে প্ৰেক্টিকেলি ষ্টুডেণ্টখিনিয়ে, কিন্তু ঘৰত যোৱাৰ পিছত আৰু তেওঁলোকে সেইখিনি নাপায়। কিন্তু অনলাইনত হ'লে যিখিনি আমি শিকাওঁ, যিহেতু ৰেকৰ্ডেড হয়, সেইখিনি কিন্তু পুনৰ চোৱাৰ এটা চান্স পোৱা যায়। কাৰণ ধৰক ক্লাছটো কৰিলে, আকৌ পাহৰিলে, আকৌ চাব পাৰিলে। সেইকাৰণে কিছু কিছু ক্ষেত্ৰত আমি অফলাইনতকৈ অনলাইনত পটককৈ মানে চিলাব পৰাও দেখা পাওঁ বা কাটিব পৰাও দেখা পাওঁ। মানে সোনকালে তেওঁলোকে বেছি ভালকৈ আয়ত্ব কৰা দেখা পাওঁ কিছু ক্ষেত্ৰত। আৰু অফলাইনতো পাৰে বাৰু, সেইটো কথা। আৰু অকল ব্লাউজে শিকোৱা হয় অনলাইন ক্লাছত। লাহে লাহে আমি চুৰিদাৰ বা বাকী লেহেংগা এইবোৰ আনিম যদি আপোনালোকে বিচাৰে, কিন্তু এতিয়া আমি ব্লাউজে শিকাই আছোঁ। ডিজাইন 6-7টামান থাকিব। লগতে চিম্পুল ব্লাউজটো আমি পেপাৰ কাটিঙৰ পৰা কৰিম। আৰু তাৰ উপৰি টাইমিঙৰ কথা বহুতে সোধে। নিৰ্দিষ্ট এটা টাইমতে যে ক্লাছটো কৰিব লাগিব তেনেকুৱা কথা নাই। যেতিয়াই আপোনালোক আজৰি হয়, তেতিয়াই ধুনীয়াকৈ ক্লাছটো কৰিব পাৰিব। কাৰণ যিহেতু ৰেকৰ্ডেড হয়। আৰু গুগল মিট বা জুম এপত মই নকৰোঁ, অকণমান বেলেগ পদ্ধতিৰে কৰোঁ। কাৰণ গুগল মিট, জুমত কৰিলে কি হয়, আপোনাৰ কেতিয়াবা নেটৱৰ্ক ইছ্যু থাকে। সেইকাৰণে আচলতে ইচ্ছা থাকিলে সকলো ক্ষেত্ৰতে আপোনালোকে পাৰিব, আৰু ইচ্ছা নহ'লে অনলাইনতো নোৱাৰে, অফলাইনতো নোৱাৰে। সেইটো নিজৰ ওপৰত কথা। আৰু মই আছোঁৱে, কাৰণ মানুহৰ সুবিধা অসুবিধা থাকে। যদি মাজতে কিবা অসুবিধা হয়, ক্লাছটো কৰি থকাৰ সময়ত আমি নতুন বেটছত আমি জইন কৰাই দিম। বা ধৰক মুঠতে কাৰো পইচা এনে নাযায়, সেইটো কোনেও চিন্তা কৰিব নালাগে। আপোনালোকেও মোক বুজিব লাগিব, ময়ো আপোনালোকক বুজিব লাগিব। কাৰণ এটা উদ্দেশ্যৰে মই অনলাইন ক্লাছ কৰোঁ। যিসকলে ধৰক বাহিৰত গৈ শিকিব নোৱাৰে আৰু শিকাৰ এটা ইচ্ছাও থাকে, ঘৰৰ পৰিয়ালবৰ্গ থাকে বা নিজৰ বেলেগ বেলেগ প্ৰফেশ্যনৰ লগত জড়িত, গতিকে যাতে নিজে নিজৰ ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰে, সেইকাৰণে আচলতে অনলাইন ক্লাছৰ মই ব্যৱস্থা কৰিছিলোঁ। আৰু খুব সুন্দৰ এটা আমি ৰিজাল্ট পাইছোঁ, বা খুব ধুনীয়াকৈ ষ্টুডেণ্টখিনিয়ে আয়ত্ব কৰিছে। যেতিয়া নিজে এটা ব্লাউজ চিলাই পেলাই ধৰক কাষ্টমাৰক সুখী কৰে, বা খুব সুন্দৰকৈ এইটো প্ৰফেশ্যন হিচাপত ল'ব পাৰিছে, নিজে এখন বুটিক খুলিছে, মোক যেতিয়া জনায়, তাতকৈনো আৰু কি লাগে। ভিডিঅ' আচলতে বনোৱাৰ সাৰ্থকতা সেইখিনিতে মই বিচাৰি পাওঁ। সকলোৱে আগুৱাই যাওক, কোনেও এনে থাকিব নালাগে। কাৰণ সময় মূল্যৱান, লগতে ঘৰ এখন চলাবৰ কাৰণে উপাৰ্জনৰো প্ৰয়োজন। কাৰণ অকল এগৰাকী মানুহৰ উপাৰ্জনেৰে ঘৰ এখন চলাটো ইমান সহজ নহয় বৰ্তমান ক্ষেত্ৰত। আৰু কোনোবাই তেনেকৈ উপাৰ্জনৰ বাবে নকৰিলেও ধৰক নিজে নিজৰ ব্লাউজটো যদি চিলাই ল'ব পাৰে। কাৰণ কি হৈ যায় আজিকালি, ব্লাউজ এটা চিলাই কাপোৰযোৰ ৰেডি কৰোঁতে যিমান পইচা যায়, কাপোৰযোৰ কিনোতেও সিমানখিনি পইচা নাযায়। গতিকে সেই ক্ষেত্ৰত শিকিব পাৰে। আৰু ইতিমধ্যে ষ্টুডেণ্ট আমাৰ জইন হৈছে ভালেখিনি গ্ৰুপটোত। গতিকে আপোনালোকক মই লিংকটো দিছোঁ, আপোনালোকে জইন হৈ ল'ব। আৰু অফলাইন ক্লাছো আমি কৰোঁ। যিখিনি ওচৰৰ, আপোনালোকে অফলাইন ক্লাছত জইন হ'ব পাৰিব, ঘৰত আহিব পাৰিব। মোৰ ঘৰ যিহেতু হাজো গেৰুৱাত, আৰু ফাৰ্মা ল'ব বিচাৰিলে ফাৰ্মা ল'ব পাৰে। ওচৰৰ পাজৰৰখিনিয়ে ঘৰৰ পৰাও ল'ব পাৰে, যিহেতু মোৰ ঘৰ হাজো গেৰুৱাত। আৰু যিসকল মানে দূৰৰ, তেওঁলোকেও ফাৰ্মা অৰ্ডাৰ কৰিব পাৰে। নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। কিন্তু ফাৰ্মাখিনি গৈ পাওঁতে অলপ সময় লয়, কাৰণ যিহেতু অৰ্ডাৰ বহুত থাকে, ময়ো বেলেগ বেলেগ কামত জড়িত হৈ থাকোঁ। 10-12 দিনৰ ভিতৰত আপোনালোকে পাই যাব অৰ্ডাৰখিনি। আৰু গতিকে আপোনালোকে
অৰ্ডাৰ কৰিব যেনেকুৱা সাইজ লাগে তাৰোপৰি এটা সাইজত 200 টকা কিন্তু এটা সাইজৰ পাৰ্সেল আমি নপঠাও দুটাৰ পৰা আৰম্ভ কৰিহে আমি পাৰ্সেল পঠাও কাৰণ শিপিং চাৰ্জতে যেহেতু ভালেখিনি পইচা যায় এটা সাইজ পঠালে অসুবিধা হয় কাৰণ শিপিং চাৰ্জটো আমাৰ এড হৈ থাকে ফাৰ্মাৰ প্ৰাইজৰ লগত আসলতে কষ্ট সকলো কামতে আছে কষ্ট আমি কৰিবই লাগিব কষ্ট নকৰাকে কেতিয়াও আমি আগুৱাই যাব নোৱাৰো যিকোনো কামতে গতিকে যদি আমি নিজে ধৰক আগ্ৰহ কৰোঁ চেষ্টা কৰোঁ তেতিয়াহ'লে ভাল লগা কামটো কৰিবলৈ আমাৰ কষ্ট যেন অনুভৱ কেতিয়াও নহয় সেইকাৰণে দিন ৰাতি কষ্ট কৰিব পাৰোঁ যিহেতু প্ৰয়োজন আছে সপোন আছে গতিকে কষ্ট নকৰিলেতো নহ'ব আসলতে নোহোৱাই কিছুমান অলাগতিয়াল চিন্তা কৰাতকৈ বা আনৰ সমালোচনা কৰাতকৈ নিজৰ কামত নিজে ব্যস্ত থাকিব তেতিয়া সেই কামে আপোনাক আগুৱাই যোৱাটো সহায় কৰিব দুপইচা উপাৰ্জনো হ'ব এয়া অকণমান দেখাই দিছোঁ আপোনালোকক এয়া অফলাইন ক্লাছৰ দৃশ্য কেতিয়াবা আপোনালোকক ফিডবেকো মই দিম ষ্টুডেণ্টসকলৰ মুখেৰে কাৰণ বহুতে কেমেৰা ফ্ৰেণ্ডলি নহয় লাজ কৰে সেইকাৰণে ময়ো জোৰ নকৰোঁ কিন্তু অকণমান আপোনালোকক দেখুৱাই থাকোঁ সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব ক'ৰ পৰা ভিডিঅ'সমূহ চাই আপোনালোকে জনাবচোন ভাল লাগে আপোনালোকে যেতিয়া এটা সুন্দৰ মতামত দিয়ে সেইখিনিতে যেন সাহস পাওঁ আগুৱাই যোৱাৰ কাৰণে ভুল দেখিলেও আঙুলিয়াই দিব কাৰণ যিহেতু আপোনালোক মোৰ পৰিয়াল গতিকে সেইখিনি আপোনালোকৰ অধিকাৰ আছে ভালে থাকিব আকৌ লগ পাম যিসকলে অনলাইন ক্লাছ কৰিব বিচাৰে আপোনালোকে জইন হ'ব আৰু লগতে হোৱাটছআপত মেছেজ কৰিব কেতিয়াবা কল কৰিলে ৰিচিভ কৰা নহয় কাৰণ যিহেতু কৈছোৱে বেলেগ কামত ব্যস্ত থাকোঁ কিন্তু কল বেক কৰোঁ কিন্তু ৰৈ যায় ইমান বেছি কল আহে যেতিয়া আপোনালোক গ্ৰুপত জইন হ'ব শিকাৰ আগ্ৰহেৰে কাৰণ তাৰ পিছত কিন্তু মই কলখিনি ৰিচিভ কৰিম নাম্বাৰটো যিহেতু সেভ হ'ব কৈছোৱে দুমহীয়া কোৰ্স ফিজ 2000 ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আমি ফিজটো ল'ম এৰিছোঁ ভালে থাকিব সকলো